নমস্কাৰ সকলোকে সুপ্ৰভাত। আপোনালোকক মই কালি ফেচবুকত জনাইছিলোঁ যে মই আজিৰ পৰা এটা ক্লাছ আৰম্ভ কৰিম, যিটোৰ দ্বাৰা ধৰক আপোনালোককো মই যিখিনি জানো সেইখিনি দিব পাৰিলোঁ আৰু ইয়াৰ ফলত মোৰো লাভ হ'ব যে জ্ঞান যিমান বিতৰণ কৰা হয় সিমান বাঢ়ে, কমি নাযায়। সেইটো কাৰণে মই ভাবিছোঁ যে যিখিনি মোৰ সূক্ষ্ম নলেজ আছে, কালি কৈছিলোঁ যে নিউমাৰলজি হওক, বাস্তুশাস্ত্ৰ হওক, আপোনাৰ জ্যোতিষশাস্ত্ৰ হওক, যিখিনি মই অধ্যয়ন কৰিছোঁ এতিয়ালৈকে, তাৰ ওপৰত আপোনালোকক মই এই ক্লাছৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিম। আৰু আজিকালি দেখিবলৈ পোৱা যায় এইবোৰ কিছুমানে ইয়াৰ জানিব বিচাৰে নিজৰ জীৱনটোৰ বিষয়ে, আৰু তেনেকুৱা ধৰণৰ কোনো প্ৰকৃত ব্যক্তি নোপোৱাৰ কাৰণে য'তে ত'তে তেওঁলোকে পইচা খৰচ কৰে বা নিজৰ অযথা পইচা খৰচ কৰিব লগা হয়। আৰু মই ভাবোঁ যে আমি যদি এই কথাখিনি ভালদৰে শিকি লওঁ, তেতিয়াহ'লে আমি ক'তো বেলেগ জেগাত যোৱাৰ প্ৰয়োজন নাই বা বেলেগত পইচা খৰচ কৰিবলৈ প্ৰয়োজন নাই। আৰু মই আজি প্ৰথমতে এখন আপোনালোকক নিউমাৰলজিৰ ওপৰতে আজি বুজাম। প্ৰথম আৰম্ভ কৰিম নিউমাৰলজিৰ পৰা, বেছিক টু এডভান্সলৈকে যাম। আজি যিখিনিয়ে মানুহে একেবাৰেই নিউমাৰলজিৰ ওপৰত জ্ঞান নাই, তেওঁলোকক মই বেছিকৰ পৰা লৈ যাম, একদম সূক্ষ্ম নলেজৰ পৰা, প্ৰথম ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰি এডভান্সলৈকে আমি যাম। আৰু চেষ্টা কৰিম মই যিমানখিনি মোৰ ফালৰ পৰা 100% দিবলৈ। আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব, যে ভাল পাইছে, বেয়া পাইছে। আৰু যদি কমেণ্টত জনায় কিবা, তেতিয়াহ'লে মই আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজি প্ৰথম ক্লাছ আমাৰ ইন্ট্ৰডাকশ্যন ক্লাছ। আজি প্ৰথম আমি আৰম্ভ কৰিম নিউমাৰলজিৰ পৰা। নিউমাৰলজি এইখনক কোৱা হয় এখন চাইনিজ গ্ৰীড। এই চাইনিজ গ্ৰীডখনৰ নাম হৈছে লছু গ্ৰীড। লছু গ্ৰীড বুলি কোৱা হয়। এই লছু গ্ৰীডখনত দেখুৱাইছোঁ 1 2 3 4 5 6 7 8 9 9টা আমাৰ এনেকুৱা ঘৰ থাকে। যিদৰে জ্যোতিষশাস্ত্ৰটো 9টা প্লেনেট, 9টা গ্ৰহ থাকে, সেইদৰে ইয়াত 9টা নম্বৰ থাকে। আৰু প্ৰতিটো নম্বৰৰ এগেইনষ্টতে এজন ব্যক্তিৰ তেওঁৰ ব্যক্তিত্ব বা তেওঁৰ ষ্ট্ৰেংথ, উইকনেছ, সেইবোৰ আমি ইয়াৰ পৰা জানিব পাৰোঁ নিউমাৰলজিৰ থ্ৰুৱেদি। আৰু যদি আমি এই চাৰ্টখন আমি প্ৰথমৰ পৰাই ভালদৰে ষ্টাডি কৰিব পাৰোঁ, তেতিয়াহ'লে এজন ব্যক্তিৰ ডেট অফ বাৰ্থটোৰ পৰাই আমি তেওঁৰ সম্পূৰ্ণ জীৱনৰ বিষয়ে বৰ্ণনা কৰিব পাৰিম। এই গীতখনৰ প্ৰথম 4 9 2 3 5 7 8 1 6 এনেকৈ আমাৰ 9টা নম্বৰ থাকে। আৰু এই গোটেইকেইটা যদি আমি টোটেল কৰোঁ, গোটেইকেইটা টোটেল ভেলুটো 15 হয়। এইফালৰ পৰা আপুনি যোগ কৰক, এইফালে যোগ কৰক, এইফালে যোগ কৰক, এইফালে আমাৰ প্ৰতিটো ফালে যোগ কৰিলে 15 হয়। আৰু ইয়াৰ প্ৰতিটোৰে এটা মিনিং আছে, প্ৰতিটো লাইনৰে দেখুৱাম। প্ৰতিটো লাইনৰে এটা আছে, এইটোক কোৱা হয় ভিজন। এই যিটো লাইন হৈছে, এই লাইনটোক কোৱা হয় ভিজন। এইটোক কোৱা হয় উইল পাৱাৰ। এইটোক কোৱা হয় উইল পাৱাৰ। এই লাইনটোক কোৱা হয় উইল পাৱাৰ। আৰু এইটোক কোৱা হয় একশ্যন প্লান বুলি। এইটোক একশ্যন প্লান বুলি কোৱা হয়। আপোনালোকে প্ৰতিটো কথা নোট কৰি যাব। নোট কৰি গ'লে কি হ'ব, পিছলৈ আপোনালোকৰ একো বাকী নাথাকিব। মই ভাবোঁ মোৰ ফালৰ পৰা মই 100% দিম। আৰু যিহেতু ইয়াত কোনো কমাৰ্চিয়েল কথা নাই, মই পইচাৰ কাৰণে কৰা নাই, আৰু মই 100% দিবলৈ চাম। কোনো ধৰণৰ খুঁটি নাতি ইয়াত যাতে থাকি নাযায় শিকোঁতে, মই সেইটো চেষ্টা কৰিম। আৰু যিহেতু যিবোৰ কিছুমান ভিডিঅ' বনাওঁতে কিছুমান তেওঁলোকে পইচা দি পেলাই প'ষ্ট কৰিব লগা হয়, আপোনালোকে, মই ভাবোঁ যে মই শিকালে কোনো ধৰণৰ পইচা দি আপোনালোকে বেলেগ কোৰ্চ কৰাৰো প্ৰয়োজন নাই। এইটোক কোৱা হয় মাইণ্ড।
এইটো কোৱা হয় মাইণ্ড আৰু এইটো কোৱা হয় হাৰ্ট আৰু এইটো কোৱা হয় প্ৰেক্টিকেল লাইন। প্ৰেক্টিকেল লাইন বুলি কোৱা হয়। এই গোটেইকেইটা লাইনত আপোনালোকে গম পালে যে মই এতিয়া আপোনালোকক বুজাই দিম যে মাইণ্ড বুলি ক'লে কি কোৱা হয় 492 এজন ব্যক্তিৰ যদি লাইফ চাৰ্টত 492 কমপ্লিট হৈ থাকে তেতিয়াহ'লে তেওঁৰ মাইণ্ডটো বহুত শ্বাৰ্প মাইণ্ডেড হ'ব, খুব শ্বাৰ্প মাইণ্ড হ'ব, মেমৰি তেওঁৰ ষ্ট্ৰং হ'ব, ক্ৰিয়েটিভিটি গুণ থাকিব, তেওঁ ইণ্টেলেকচুৱেল হ'ব, এনালাইটিকেল হ'ব, তেওঁলোকক এটা গড গিফটেড ব্ৰেইন থাকিব। 492 যদি আপোনালোকৰ এই ব্যক্তিজনৰ কমপ্লিট হৈ থাকে। এই লাইনটো যদি কমপ্লিট হৈ থাকে 357 এজন ব্যক্তিৰ ডেট অফ বাৰ্থৰ কেলকুলেশ্যন কৰাৰ পিছত যদি আমি 357 আমি পাওঁ তেতিয়াহ'লে কি হ'ব, তেওঁ খুব কাইণ্ড হাৰ্টেড হ'ব, ইম'চনেল ফুল বুলি কোৱা যায়। তেওঁ খুব ইম'চনেল হ'ব, ব্যক্তিজন স্পিৰিচুৱেল হ'ব, ৰোমান্টিক হ'ব, তেওঁ চেঞ্চিটিভ হ'ব অভাৰ, তাৰপিছত তেওঁ অলপ অভাৰ হাৰ্টেড হ'ব, মানে যিকোনো বস্তু মানে তেওঁ হৃদয়ে মানে চিন্তা কৰি ল'ব, যিটো কাৰণে কেতিয়াবা কষ্ট পোৱাৰ ভয় থাকে। আৰু এইটো হৈছে প্ৰেক্টিকেল লাইন। 8162 কোৱা হয় প্ৰেক্টিকেল লাইন, মানে এইটো এটা বিজনেছ লাইন, তেওঁলোকে বিজনেছ লাইন বুলি কোৱা হয়। যিসকল ব্যক্তিৰ 8162 কমপ্লিট হৈ থাকে তেওঁলোকে ব্যৱসায় লাইনত বা তেনেকুৱা ধৰণৰ যদি তেওঁলোক সদায় ৰেডি থাকে কাম কৰিবৰ কাৰণে। এইদৰে ভিজন 438 যদি কমপ্লিট হৈ থাকে এজন মানুহৰ ভিজন শক্তি, তেওঁ মানে দৃষ্টি শক্তি যিটো থট প্লাছ সেইটো খুব ভাল থাকে। আৰু এইটো 951 যদি কমপ্লিট হৈ থাকে তেতিয়াহ'লে কি হ'ব, সেই ব্যক্তিজন উইল পাৱাৰ খুব ষ্ট্ৰং হ'ব, ইচ্ছা শক্তি যাক কোৱা হয় অসমীয়াত, ইচ্ছা শক্তি, যিকোনো এটা কাম কৰিবৰ কাৰণে ইচ্ছা শক্তি। আৰু জেনেৰেলি যিমানবোৰ ডাঙৰ মানুহ আছে, হাই প্ৰফাইল মানুহ আছে, তেওঁলোকৰ 951টো আপোনালোকে কমপ্লিট হৈ থকা দেখিব। এই ইচ্ছা শক্তিৰ বলতে যিকোনো এটা কাম কৰা হয়। তাৰপিছত এইটো হৈ গৈছে 276 যদি আমাৰ লাইনটো কমপ্লিট হৈ থাকে তেতিয়া তাক কোৱা হয় একশ্যন প্লান। তেনেকুৱা এজন ব্যক্তি খুব মানে কামৰ প্ৰতি আগ্ৰহী হ'ব, যিকোনো এটা কামত লাগি থাকিব, তেওঁলোকে যিকোনো এটা কাম কৰাৰ প্ৰতি খুব ভাবিয়া হ'ব। আৰু যদি কোনোবা এজন ব্যক্তিৰ 276টো নাথাকে তেতিয়াহ'লে সেই মানুহজন একদম আইডিয়েল নিচিনা হ'ব, তেওঁ বহুত ৰিস্কত লৈ ভাল নাপায়। আপোনালোকে চাবচোন, তেনেকুৱা কিছুমান মানুহ থাকে খুব ৰিস্কত নাযায়, তেওঁলোকে ষ্টেবল হৈ থাকে বা বহুত হাই হিৰমিৰ মাজত নোসোমায়, তেওঁলোকৰ নিশ্চয় এই 276 লাইনটো কমপ্লিট হৈ নাথাকে। আৰু যিবোৰ মানুহ খুব অনবৰত কামৰ প্ৰতি ব্যস্ততা, খুব কামত লাগি থাকে, তেনেকুৱা ধৰণৰ মানুহবোৰৰ 276 লাইনটো আহি থাকে। তেন্তে 456 এইটো এটা হৈছে ৰাজযোগ। এনেকুৱা ধৰণৰ ব্যক্তিবোৰ জীৱনত মানে খুব সফল হয়। সফল ব্যক্তিসকলৰ তেওঁলোকৰ 456টো থাকে। এতিয়া মুকেশ আম্বানীয়ে হওক, ধীৰুভাই আম্বানীয়ে হওক, তেনেকুৱা ডাঙৰ ডাঙৰ যিবোৰ চেলিব্ৰিটি হওক, তেওঁলোকৰ এই 456 লাইনটো কমপ্লিট হৈ থাকে। তেনেদৰে 258 হৈছে প্ৰপাৰ্টি ৰিলেটেড লাইন বুলি কোৱা হয়। যিসকল ব্যক্তিৰ 258টো থাকে তেওঁলোকে হয়তো ফেমিলিৰ ফালৰ পৰাও প্ৰপাৰ্টি পায়, বা তেওঁলোকৰ 2-3টা জেগাত প্ৰপাৰ্টি থাকে, বা তেওঁলোকে প্ৰপাৰ্টি ৰিলেটেড জেগাত যদি তেওঁলোকে পইচা ইনভেষ্ট কৰে, শ্বেয়াৰ মাৰ্কেট হওক বা তেনেকুৱা ধৰণৰ, তেওঁলোকে বহুত ছাকচেছ হ'ব পাৰে। এতিয়া কথা হ'ল এই গ্ৰীডখন আপোনালোকক মই প্ৰথম বুজালোঁ। আৰু এতিয়া কথা হ'ল কি, এইখন আমাৰ এখন ফিক্স গ্ৰীড, এইখন ফিক্স গ্ৰীড লচুলি, ইয়াত কোনো ধৰণৰ চেঞ্জেছ নাই। 4 জেগাত থাকিব, 9 জেগাত থাকিব, 2 জেগাত থাকিব, 3 জেগাতে থাকিব, 5 জেগাতে থাকিব, 7 জেগাতে থাকিব, 8 জেগাত থাকিব, 1 জেগাতে থাকিব, 6 জেগাতে থাকিব। ইয়াত কোনো ধৰণৰ চেঞ্জেছ নহয়। এতিয়া কথা হ'ল এই নম্বৰবোৰেও আমাৰ যেনেকৈ গ্ৰহৰ নিচিনাকৈ বুজায়, যিধৰণে জ্যোতিষ শাস্ত্ৰত গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে প্ৰতিটো নম্বৰে, তেনেধৰণে আমাৰ এই প্ৰতিটো নম্বৰে একোটা গ্ৰহকো বুজায়। মই আপোনালোকক বুজাই দিম এতিয়া। 4টো হৈ গ'ল ৰাহুৰ নম্বৰ, 4টো হৈ গৈছে ৰাহুৰ নম্বৰ। এই চাৰ্টখনকে আমাৰ যেতিয়া চাইনাৰ লছুবিত বুলিয়া আমাৰ যেতিয়া ইণ্ডিয়াত ৰিচাৰ্চ কৰি পেলাই এইখন উলিয়ালে যে এইখন বহুত এটা সাংঘাতিক মানে আপোনালোকৰ গ্ৰীড। আপোনালোকে বিশ্বাস কৰক যে আপোনালোকে যদি নিজৰ বাৰ্থ চাৰ্ট, পিছত মই উলিয়াবলৈ নেক্সট ভিডিঅ'ত দেখুৱাম কেনেকৈ উলিয়াব লাগে, যদি নিজৰ ডেট অফ বাৰ্থটো পাই যোৱা হয়, আপোনালোকে ইমানেই হুবহু মিলি যায় যে আপোনালোকে আচৰিত হৈ যাব যে মোৰ প্ৰতিটো কথা মিলি গৈছে। মই কালিয়ে কৈছোঁ যে মই এতিয়ালৈকে 600মান মানুহক চালোঁ, কিন্তু কোনোজন মানুহে ক'ব নোৱাৰে যে
যে ভুল প্ৰিডিকশ্যন কৰিছোঁ। সেইটো কাৰণে মোৰ এই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট জাগিলে, মই ভালদৰে শিকিলোঁ। শিকাৰ পিছত মই ভাবিছোঁ এতিয়া এই বস্তুখিনি ৰাইজৰ মাজলৈ দিওঁ আৰু ৰাইজৰ উপকৃত হ'ব। ঠিক আছে, মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু হৈছে ৰাহু, 9 হৈ গ'ল মংগল, 2 হৈ গ'ল চন্দ্ৰমা বা চন্দ্ৰ, 3 হৈ গ'ল গুৰু বা বৃহস্পতি বুলি কোৱা হয়, যিজনক দেৱগুৰু বুলি কোৱা হয়। 5 হৈ গ'ল বুধ, 7 হৈ গ'ল কেতু, 8 হ'ল শনি, 1 হ'ল ৰবি বা সূৰ্য, 6 হৈ গ'ল ভেনাছ মানে শুক্ৰ মানে শুক্ৰাচাৰ্য, যিটো ডাঙৰ গুৰু বুলি কোৱা হয়। এইখিনিকে মই আজি দেখুৱালোঁ এই কথাখিনি। আপোনালোকে নিশ্চয় এই কথাখিনি বুজি পালে যে কি ধৰণে আমাৰ এই গ্ৰীডখন বনোৱা হয়। আৰু এটা কথা মই আৰু এটা দেখুৱালোঁ, আপোনালোকে এইখিনি নোট কৰি লওক, নিশ্চয় নোট কৰি লওক। তাৰপিছত মই আৰু কেইটামান বস্তু দেখুৱাম। এই সাইডটোক কোৱা হয় ইষ্ট, এই সাইডটো ইষ্ট হ'লে এইটো হৈ গ'ল ৱেষ্ট, আৰু এইটোক কোৱা হয় নৰ্থ, এইটোক কোৱা হয় চাউথ। আপোনালোকে এই বস্তুখিনিও দৰকাৰ হ'ব দেই, এইখিনি ভালকৈ নোট কৰি। কেতিয়াবা কি হয়, কাৰোবাৰ সূৰ্যৰ প্ৰব্লেম থাকে, তেতিয়া কি কৰে তাক পানী ৰিলেটেড মানে এইটো ৱাটাৰ ৰিলেটেড বস্তুৰ লগত জড়িত, সেই বস্তুখিনি মই আপোনালোকক জনাম। সেইকাৰণে নৰ্থ মানে কি, নৰ্থ সদায় পানী থাকে, এইটো ইষ্ট, ৱেষ্ট, নৰ্থ, এইটো চাউথ। তেতিয়াহ'লে কি হ'ব, এইডোখৰ হৈ গ'ল নৰ্থ ইষ্ট, এই কোণটো হৈ গ'ল নৰ্থ ইষ্ট, এইডোখৰ কি হ'ব নৰ্থ ৱেষ্ট, এইখিনিৰ পৰা এইখিনিতে হ'ব নৰ্থ ৱেষ্ট এই পাৰ্টটো, আৰু এইডোখৰ কি হ'ব চাউথ ইষ্ট, এইখিনিৰ পৰা এইখিনিলৈকে এই পৰ্চনটো চাউথ ইষ্ট, আৰু এইটো হৈ যাব চাউথ ৱেষ্ট, এইখিনিলৈকে চাউথ ৱেষ্ট। আৰু এটা কথা মই এইখিনিতে তাৰ মাজতে বুজাই দিওঁ যে প্ৰতিটো সংখ্যা এটা এলিমেণ্টৰ লগত জড়িত, প্ৰতিটো সংখ্যা এলিমেণ্টৰ। আপোনালোকে এই বস্তুখিনি যদি ভালকৈ জানি লয়, পিছত আপোনালোকৰ কি পিন্ধিব লাগিব, যেনে ব্ৰেচলেট কোনোবাই পিন্ধিছে, কিবা কৰিছে, এইবোৰ পিছলৈ মই বুজাম যে আপোনালোকৰ কোনো প্ৰব্লেম নহ'ব মানে প্ৰতিটো কথা জানি। এই বস্তুটো ৰিপ্ৰেজেণ্ট কৰে উড এলিমেণ্ট 4, এইটো উড এলিমেণ্ট, আৰু এইটো হৈ গ'ল উড এলিমেণ্ট। আৰু এই যিকেইটা আছে, এইটো হৈ গ'ল আৰ্থ এলিমেণ্ট, এইটো হৈ গ'ল আৰ্থ এলিমেণ্ট, আৰু এইটো হৈ গ'ল আৰ্থ এলিমেণ্ট। আৰু এইটো 9 সংখ্যাটো মংগলৰ যিটো হৈ গ'ল, এইটো হৈছে ফায়াৰ এলিমেণ্ট, আৰু এইটো হৈ গৈছে ৱাটাৰ এলিমেণ্ট। মই আগতে কৈছোঁ যে নৰ্থত ৱাটাৰ থাকে, এইটো সূৰ্য, এইটো এই বস্তুটো পিছত যেনেকৈ কিছুমান মানুহে মই কৈ দিছোঁ মাজতে লেপাছ লেজুলি পিন্ধে, সেইটো ৱাটাৰ এলিমেণ্ট বুলি কোৱা হয়। ৰুদ্ৰাক্ষৰ ক্ৰিষ্টেল পিন্ধে, এইটো উড এলিমেণ্ট বুলি কোৱা হয়। ক্ৰিষ্টেল আৰ্থ এলিমেণ্ট, ৰুদ্ৰাক্ষৰ ক্ৰিষ্টেল আৰ্থ এলিমেণ্ট। এইবোৰ মই পিছলৈ ক'ম আপোনালোকক, যে প্ৰতিটো বস্তু সংখ্যাৰ কি এলিমেণ্টৰ লগত জড়িত সেইটো আপোনালোকে জানিব আৰু ভাল। 4 টো উড এলিমেণ্ট, 3 টো উড এলিমেণ্ট, 8 টো হৈছে আৰ্থ এলিমেণ্ট, 5 টো হৈছে আৰ্থ এলিমেণ্ট, 2 টো হৈছে আৰ্থ এলিমেণ্ট, আৰু এই দুটা যিকেইটা থাকিলে 7 আৰু 6 এইকেইটা হৈছে মেটেল এলিমেণ্ট, আৰু এইটো হৈছে মেটেল এলিমেণ্ট। আপোনালোকে নিশ্চয় এইখিনি কথা বুজি পালে আজি ভিডিঅ'টোত। মই নিউমাৰলজি প্ৰথম আজি ইণ্ট্ৰডাকশ্যন ক্লাছটোতে গোটেইখিনি মই ইয়াত আপোনালোকৰ এই গ্ৰীডখনৰ বিষয়ে আপোনালোকক জনালোঁ যে কোনটোক কি বুলি কোৱা হয়। প্ৰথম ক'লোঁ যে মই এই যিটো 9টা সংখ্যা আছে, এই 9টা সংখ্যা টোটেল সকলো ফালৰ পৰা যদি আমি কাউণ্ট কৰোঁ তেতিয়া 15 হয়। আৰু এই প্ৰতিটো প্লান্টৰ বিষয়ে মই জনালোঁ, এইটো আপোনালোকক ভিজন, তাৰপিছত এইটো হৈ গ'ল আপোনাৰ উইল পাৱাৰ, যিটো একশ্যন প্লান, তাৰপিছত এইটো আপোনালোকক বুজালোঁ মাইণ্ড,
এইটো হাৰ্ড এইটো প্ৰেক্টিকেলি এই কথাখিনি আপোনালোকক ক'লোঁ লগতে প্ৰতিটো সংখ্যাৰ কিহৰ লগত ৰিপ্ৰেজেণ্ট কৰে কোনটো এলিমেণ্টৰ লগত ৰিপ্ৰেজেণ্ট কৰে সেইখিনি কথা মই ক'লোঁ তাৰ লগতে ক'লোঁ যে প্ৰতিটো নম্বৰে কি কাক বুজায় যে 4 ৰাহুক বুজায় 9 মংগলক বুজায় 2 চন্দ্ৰমাক বুজায় 3 আপোনাৰ গুৰু বা বৃহস্পতিক বুজায় 5 বুধক বুজায় 7 কেতুক বুজায় 8 শনিক বুজায় 1 সূৰ্য বা ৰবিক বুজায় আৰু 6 শুক্ৰক বুজায় এই প্ৰতিটো বস্তু যেতিয়া আপোনালোকে জানি যাব প্ৰথম দিনাখন বা ডিটেইলছ আপোনালোকে জানিব মই আপোনালোকক কৈছোঁ একদম সৰু সৰু কথা যেতিয়া একদম কনচেপ্ট ক্লিয়াৰ থাকিব তেতিয়াহ'লে আপোনাৰ ক'ত কি প্ৰব্লেম হৈছে আপোনাৰ বাৰ্থ চাৰ্টত কিবা এটা আপুনি দেখিলেই গম পাই যাব যে মোৰ এই প্ৰব্লেমটোৰ কাৰণে আজি এই প্ৰব্লেমটো হৈ আছে আপুনি নিজৰ বাৰ্থ চাৰ্ট নিজেই চাব পাৰিব কোনো আপুনি নিউমাৰলজিষ্টৰ ওচৰত জ্যোতিষীৰ ওচৰত আপুনি গৈ পেলাই এতিয়া পইচা খৰচ কৰিবলৈ প্ৰয়োজন নাই বা বাবদ আপুনি টেনশ্যন ল'বলৈ দৰকাৰ আপুনি নিজে গম পাই যাব এতিয়া মই মোৰ বিষয়ে নিজে গম পাই গ'লোঁ মোৰ যিকেইটা প্ৰব্লেম আছিলে সেইকাৰণে মোৰ যিখিনি দৰকাৰ মই সেইখিনি ধাৰণ কৰি ল'লোঁ নিজে আৰু মই ভাবিছোঁ কি এই যিবোৰ জ্ঞান আছে এই জ্ঞানবোৰ আমি যেতিয়া বেলেগক দিম নিস্বাৰ্থভাৱে দিম তেতিয়া বেলেগ উপকৃত হ'ব আৰু উপকৃত হ'লে সেই আশীৰ্বাদটো ঈশ্বৰৰ আশীৰ্বাদটো গুৰুৰ আশীৰ্বাদটো মোলৈ আহিব মই ফ্ৰীকৈ একো দিয়া নাই পৃথিৱীত ফ্ৰীকৈ একো নাপায় মই জ্ঞানটো যে এইখিনি মই যিখিনি শিকিলোঁ ফ্ৰীকৈ দিছোঁ সেই গুৰুৰ আশীৰ্বাদটো পাওঁ মই ঈশ্বৰৰ আশীৰ্বাদটো মই কোনো পইচাৰ কাৰণে একো কৰা নাই আৰু ঠিক আছে আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি প্ৰথম চাই বাবাৰ গুৰুবাৰৰ দিনতে মই এই ক্লাছটো আৰম্ভ কৰিছোঁ আৰু প্ৰথম আজি ইন্ট্ৰডাকশ্যন ক্লাছ পিছত মই ইয়াৰ বিতং আকৌ কৈ যাম কমপ্লিটলৈকে বেছিক টু এডভান্সলৈকে আমি যাম আৰু মই ভাবোঁ যে আপোনালোকে এইখিনি বুজাৰ পিছত মই নিউমাৰলজি ক্লাছখিনি মই যিখিনি পালোঁ সেইখিনি মই দিয়াৰ পিছত আৰু বেলেগ কোনো নিউমাৰলজি শিকাৰ প্ৰয়োজন নাই ধন্যবাদ আজিলৈ ওম সাইৰাম